Hi, yoga is the most important part of our life. Through yoga, we gain many benefits such as keeping our health good, bringing peace to the mind, improving flexibility, boosting immunity, and getting rid of illnesses like PCOD. There are many other benefits as well, and I can't finish explaining it all right now. Today, I want to show you the yoga routine I do daily. Come, let's begin. This is the Skotta Chakra yoga pose. ই আমাৰ shoulder, গাঁঠি আৰু আপাৰ বেকৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা সহজ যোগাসন। মানসিক চাপ আৰু টেনচনৰ পৰা মুক্ত কৰে। This is the Purna Titli Asan yoga pose. Hip joint going এৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই শিথিলতা আৰু নমনীয়তাৰ বাবে এক শান্ত আৰু ফলপ্ৰসূ ভংগীমা। This is the Surya Namaskar yoga pose. ই হৈছে এক প্ৰবাহত কৰা 12টা শক্তিশালী যোগাসনৰ ক্ৰম। ই এক সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন যি শৰীৰক শক্তি প্ৰদান কৰে আৰু মনক শান্ত কৰে। This is the Kapalbhati yoga pose. ই হৈছে যোগাসনৰ এক শক্তিশালী শ্বাস-প্ৰশ্বাসৰ কৌশল যাক প্ৰায়ে স্কাল চাইনিং ব্ৰেথিং টেকনিক বুলি কোৱা হয়। ই দ্ৰুত উশাহ আৰু নিষ্ক্ৰিয় শ্বাস-প্ৰশ্বাসৰ জৰিয়তে মন আৰু শৰীৰক বিষমুক্ত কৰা এক প্ৰকাৰৰ শুদ্ধিকৰণ প্রাণায়াম। This is the Golf Chakra yoga pose. ই হৈছে গুৰুহা ভৰি আৰু ভৰিৰ তলৰ অংশত গুৰুত্ব দি এক সহজ অৰ্থত ফলপ্ৰসূ যোগাসন। বিশেষকৈ ৰত্ন সঞ্চালন গাঁঠিৰ স্বাস্থ্য উন্নত কৰাৰ বাবে ই উপকাৰী। This is the Kati Chakrasana yoga pose. ই সৰল থিয় হৈ থকা যোগাসনৰ ভংগীমা যি নমনীয়তা বৃদ্ধি কৰে, মেৰুদণ্ড শক্তিশালী কৰে আৰু মনক শিথিল কৰে। কাটি অৰ্থ হৈছে কঁকাল আৰু চক্ৰ শব্দ অৰ্থ হৈছে চকা।
আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ দেই।